Hello students, আজিৰ এই ভিডিঅ'টোত আমি Computer Science with C++ for Class 11 by Sumita Arora কিতাপখনৰ first chapterটোৰ contents আৰু introduction discuss কৰিম। First chapterটোৰ নাম হৈছে Computer Overview। Content of the first chapter মানে এই particular chapterটোৱে কি contain কৰিব, আমি কি পঢ়িবলৈ পাম। Introduction, computers are everywhere মানে পৰিচয়। কম্পিউটাৰ বুলি ক'লে আমি সকলোৱে চিনি পাওঁ আমাৰ চাৰিওফালে আছে। Next, what is a computer? আমি কম্পিউটাৰ বুলি ক'লে কি বুজো? ই কেনেকুৱা ধৰণৰ মেচিন হয়? Third, functioning of computers. Function মানে কি কাম কৰে? এটা কম্পিউটাৰৰ কামবোৰ কি হয়? আন বেলেগ এটা মেচিনৰ পৰা কি কামৰ কাৰণে এটা কম্পিউটাৰ পৃথক হয়। Next আহিলে evolution of computers. Evolution মানে ক্ৰমবিকাশ মানে evolve হোৱা। যেনে বহুত বছৰৰ আগত কম্পিউটাৰ নাছিলে। আমাৰ ককাহঁতৰ দিনতে ধৰি লোৱা আজিৰ দৰে কম্পিউটাৰৰ প্ৰচলন নাছিলে। কিন্তু আজিকালি প্ৰত্যেকটো ক্ষেত্ৰতে প্ৰয়োজনীয় এটা মেচিন হৈ পৰিল। তাৰ পাছত জেনেৰেশ্যন অফ কম্পিউটাৰ্ছ। জেনেৰেশ্যনৰ অৰ্থ হৈছে প্ৰজন্ম। সেইটো কি বুলি যদি আমি বুজিবলৈ যাওঁ, উদাহৰণ হিচাপে যেনেকৈ মানুহৰ প্ৰজন্ম, আমাৰ ককাহঁতৰ এটা জেনেৰেশ্যন, তাৰ পাছত দেউতাহঁতৰ এটা জেনেৰেশ্যন, এতিয়া আমাৰ এটা প্ৰজন্ম, তেনেকৈ কম্পিউটাৰৰো জেনেৰেশ্যনছ আছে কেইবাটাও, যিকেইটা আমি পঢ়িম। Then types of computers. কেনেকুৱা বেলেগ ধৰণৰ কম্পিউটাৰ্ছ আছে তাৰ বিষয়েও পঢ়িম। ইয়াৰ প্ৰত্যেকটো টপিক আমি বেলেগ ভিডিঅ'জৰ থ্ৰুৱেদি শিকিম। এতিয়া আহোঁ আমি চেপ্টাৰটোৰ ইন্ট্ৰডাকশ্যন পাৰ্টলৈ। Computers have made great advancements in our everyday life and thinking. মানে আমাৰ everyday lifeত আৰু আমাৰ thinkingত positive impact আনিছে। They are put to use for all sorts of applications ranging from complex calculations in the field or frontline research, engineering simulations, down to teaching, printing books and recreational games. অৰ্থাৎ আমি কম্পিউটাৰ সকলো ধৰণৰ কমপ্লেক্স কেলকুলেশ্যনৰ পৰা আৰম্ভ কৰি যিকোনো প্ৰেক্টিকেল বা ৰিচাৰ্চৰ কাম, ইঞ্জিনিয়াৰিঙৰ কামলৈকে আৰু টিচিং, বুক প্ৰিণ্ট কৰাৰ পৰা গেমছ ক্ৰিয়েট কৰালৈকে ইউজ কৰিব পাৰোঁ। The ease with which computers can process data, store and retrieve it painlessly have made them inevitable in office and business environments. এটা কম্পিউটাৰে যি সহজ ধৰণেৰে ডেটা প্ৰচেছ কৰি, ষ্ট'ৰ কৰি, তাক ৰিট্ৰিভ কৰিব পাৰে, আমাৰ অফিচ আৰু বিজনেছৰ পৰিৱেশত তাৰ ব্যৱহাৰ বহুত সুবিধাজনক। The areas of applications of computers are confined only by limitations on human creativity and imagination. In fact, any task that can be carried out systematically can be performed by a computer. মানুহে বিচৰা মতে মানুহৰ ক্ৰিয়েটিভিটি আৰু ইমেজিনেশ্যনছ লৈকেহে কম্পিউটাৰৰ ব্যৱহাৰ সীমিত, কাৰণ ই সকলো কাম কৰিব পাৰে যদি সেই কামটো চিষ্টেমেটিক হয়। Therefore, it is essential for every educated person today to know about a computer, its strengths, its weaknesses, and its internal structure. আমি সকলো পঢ়া শুনা শিক্ষিত মানুহ। সেইবাবে আমি কম্পিউটাৰৰ বিষয়ে জনাটো আজিৰ দিনত বহুত প্ৰয়োজনীয়। সকলো বস্তুৰে ভাল বেয়া, ষ্ট্ৰেংথ, উইকনেছ থাকে, বস্তুটোৰ গঠন কেনেধৰণৰ হয়, সেই সকলোবোৰ আমি আমাৰ এই চিলেবাছখনত পঢ়িবলৈ পাম।
Many of us have smartphones, sophisticated gadgets. Most of us are familiar with ATMs. Term internet is known to even the school beginners. আমাৰ বহুতৰে ওচৰত স্মাৰ্টফোন আৰু বহুত ভাল ভাল sophisticated gadgets আছে। আমি ATMs কি হয়, কেনেকৈ ইউজ হয় জানো আৰু ইণ্টাৰনেট বুলি ক'লে আজিকালি স্কুল যাবলৈ ষ্টাৰ্ট কৰা কণমানি সকলোৱেও বুজি পায়। Computer control factories were already there, then came computer control cars, and now computer control homes are reality. Automatic মেচিনেৰে কাম কৰা ফেক্টৰিজবোৰ আছিলে, এতিয়া আহি গ'ল কম্পিউটাৰ কণ্ট্ৰল কাৰ আৰু ঘৰ। ঘৰৰ লক চিষ্টেম কম্পিউটাৰাইজড হৈ যোৱাটো আজিকালি আমি গম পাওঁ। Not just this, in thousand more ways computers have touched our lives and made it better. অকল সেয়াই নহয়, কম্পিউটাৰে বহুত হাজাৰটা ধৰণেৰে আমাৰ জীৱনত ইম্পেক্ট পেলাইছে আৰু আগৰ দিনৰ মানুহতকৈ আজিকালি জেনেৰেশ্যনটো এডভান্স কৰি তুলিছে, ভাল আৰু সহজ জীৱন যাপনৰ বাবে সুবিধা কৰি তুলিছে। This discussion on computers can endlessly go on and on, so halting this discussion here, let us proceed to the topic what is a computer in the next video. So, আমি এই ডিসকাশনটো ইয়াতে সামৰি আমাৰ নেক্সট টপিকলৈ যাওঁ, what is a computer, নেক্সট ভিডিঅ'টোত। এই ভিডিঅ'টোত কাৰোবাৰ যদি ডাউট আছে কমেণ্টত সুধিবা আৰু লাইক কৰিবা। Do subscribe and share. আমি নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। বাই বাই।